হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই এই চাউলবিলাক ৰাতিপুৱাৰ পৰাই তিয়াই পেলাই, এতিয়া বাৰু ৰাতি হয়, ৰাতি তেনেকুৱা হোৱা নাই বাৰু, সন্ধিয়া বুলিও ক'ব পাৰি, গৰম দিনতো সন্ধিয়া হৈ থাকে। এতিয়া মানে এনেকৈ টুকি পেলাই থৈছোঁ। এইটো হয় খামটি লাহি চাউল। ইয়াত চাওক, খামটি লাহি চাউল সেইদিনা মই লৈ আহিছিলোঁ 3 কেজি। ইয়াত হৈছে আধা কেজিতকৈ অলপ বেছি মই তিয়াইছিলোঁ। এতিয়া এনেকুৱা হৈ আছে। খামটি লাহি চাউল আমাৰ এই ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পিনে, মানে তিনিচুকীয়াত পোৱা যায় বাৰু, কিন্তু ডিব্ৰুগড়ৰ পিনে প্ৰায় কমহে পোৱা যায়। বহুত ঠাইত নাপায় এইটো খামটি লাহি চাউলটো। মই তিনিচুকীয়াৰ পৰাই আনিছিলোঁ। তিনিচুকীয়াত পায়, তাত মানে কি হয়, অৰুণাচলৰ পৰা আনে। অৰুণাচলত মানুহবিলাকে তিনিচুকীয়াত বজাৰ বহে, তাতে পোৱা যায়। যিসকল মানুহক দৰকাৰ হয় তিনিচুকীয়া বজাৰত আহিলেই সিহঁতে খামটি লাহি চাউলটো পোৱা যাব। মই খামটি লাহি চাউলটো তিনিচুকীয়াৰ পৰা আনিছিলোঁ। আজি মই এইটোৱে এটা টোপোলা ভাত বনাম। আনফালে মই কৌপাত ধুই পেলাই থৈ দিছোঁ। এয়া কৌপাত ধুই পেলাই চফা কৰি পেলাই ৰাখি দিছোঁ। কৌপাত বেছি নহয়, কিন্তু এইকেইখনেই হয়। চাউল যিহেতু কম হয়, সেইবাবে কৌপাতো এইকেইখন ধুই পেলাই চফা কৰি থৈ দিছোঁ। এতিয়া মই বান্ধি পেলাই লওঁ। এতিয়া মই এখন পাতত আপোনালোকক বান্ধি পেলাই দেখাই দিম মইনো কেনেকৈ বান্ধো। ইয়াতে মই এহেতাতকৈ অলপ বেছিকৈ চাউল ল'ম। চাউলবিলাক মানে অলপ বহল কৰি দিম, কিন্তু মই নহ'লে যেতিয়া মই ভাপত দিম তেতিয়া নিসিজিবও পাৰে। সেইবাবে অলপ এনেকৈ হেতাখনেৰে মই বহল কৰি দিছোঁ। জাষ্ট হৈ গ'ল বহল কৰি দিয়া, আৰু বেছি বহল কৰিবলৈ নালাগে, নহ'লে পাতখন বান্ধোতে অসুবিধা হ'বও পাৰে। এইখন কিন্তু কৌপাত হয়। কৌপাতত মানে বান্ধি পেলাই খালে খুবেই ভাল গোন্ধ আহে। কৌপাততকৈ বেছি এটা ভাল পাত আছে, সেইটো হৈছে তৰাপাত। তৰাপাত আকৌ আমাৰ ইয়াত পাবলৈ মানে অলপ মুস্কিল হৈ যায়, আৰু আছে বাৰু, বিচাৰি ফুৰিবলৈ দিগদাৰ হ'ল। সেইবাবে মই কৌপাততে বান্ধিলোঁ। কৌপাত ঘৰে ঘৰে আছে বুলি ক'ব পাৰি। এতিয়া এডাল মানে কলৰ চেচু থাকে যে, কলৰ চেচু দি মই বান্ধি লৈছোঁ। কলৰ চেচু নহ'লে আপোনালোকে সূতা দিও বান্ধিব পাৰে। মই কিন্তু কলৰ চেচু দিয়ে মই বান্ধি লৈছোঁ। বন্ধাটো কিন্তু মেইন, বন্ধাটো ভালকৈ বান্ধিব লাগিব, নহ'লে এৰ খাই গ'লে, খোল খাই গ'লে কিন্তু চাউলটো পৰি যাব। সেইবাবে ভালকৈ বন্ধা দৰকাৰ হয়। এয়া দেখিলে নহয় মই কিমান ধুনীয়াকৈ বান্ধি ল'লোঁ। একেবাৰে মানে সহজ পদ্ধতি বন্ধাটো। এয়া দেখিছেই নহয়, মই গোটেইবিলাক এনেকৈ বান্ধি পেলালোঁ। বন্ধাটো একেবাৰে সহজ হয়, গোটেইবিলাক এনেকৈ বান্ধি ল'ব লাগিব। অলপ বেছিকৈ চাউল আছিল বাবে সেই কলপাতখনত মই বান্ধি পেলালোঁ। আপোনালোকে মানে কলপাততো এনেকৈ বান্ধিব পাৰে, কিন্তু কলপাতৰ পৰা গোন্ধটো নাহে বাবে কৌপাত আৰু তৰাপাতৰ ব্যৱহাৰ কৰা হয়। মোৰ লগত এতিয়া মানে তৰাপাত নাই, শেষ হৈ থাকিলে, সেইবাবে মই কলপাতখনতে অলপ যোনখিনি বাকী আছিলে সেইখিনি মই কলপাততে মই বান্ধি পেলালোঁ। এতিয়া মোৰ কাম ৰেডি কৰিব লাগিব, যোনবিলাক ইয়াৰ মেইন কাম হয়। এতিয়া এইবিলাক মই লৈ যাম, য'ত মানে মই ৰান্ধিমগৈ তালৈকে লৈ যাম। ব'লক তেনেহ'লে। এয়া জুইশালি হয়, জুইশালিত জুই জ্বলি আছে পূৰা ডাঙৰকৈ। এনেকুৱা বটুৱাত পানী দি পেলাই এনেকৈ কাপোৰখন মেৰুৱাই থৈ দিছোঁ। ওপৰত এটা বাট থকা মানে খৰাহী পাতি দিছোঁ মই। ষ্টীলৰ খৰাহী মানে কি আৰু, ষ্টীল গামলা। এনেকৈ জ্বলাই ল'ব লাগিব। এইবিলাক দেখিছোঁ নহয়, টোপোলাবিলাক এনেকৈ আনি থৈ দিছোঁ। এতিয়া মই এটা এটা কৰি ওপৰত দি যাম, এটা এটা কৰি এনেকৈ দি যাম। গোটেইবিলাক মই এনেকৈ দি ল'ম। এতিয়া মোৰ বনাই পেলাই হৈ গ'ল, এয়া ৰেডি হৈ গ'ল। তাৰপাছত জাষ্ট গৰমে গৰমে মই এটা লৈ আহিছোঁ আপোনালোকক দেখাবলৈ। এতিয়া মই খুলি লৈছোঁ। খোলাৰ পাছত দেখিছে নহয় ধোঁৱা কেনেকৈ উৰিছে। মই লগালগ নমাই পেলাই লৈ আহিছোঁ, সেইবাবে ধোঁৱাটো উৰি আছে। এয়া চাওক ভাতটো, বিৰাট ধুনীয়া মানে গোন্ধ আহিছে। মই আপোনালোকক কেনেকৈ বুজাম, মানে ভাষা নাই। বহুত ধুনীয়া গোন্ধ আহিছে কৌপাতৰ পৰা। ইমানে ধুনীয়া গোন্ধ, খাই পেলাবলৈ মন গৈছে। আৰু এনেও খোৱা হ'বই বাৰু। ইয়াত দেখিছে নহয় ভাতখিনি কি ধুনীয়া হৈছে, ইমানে ধুনীয়া হৈছে ন, সুন্দৰ হৈছে। একেবাৰে সহজে বনাব পাৰি। খামটি লাহিৰ চাউল নহ'লেও বৰা চাউলৰ পৰাও এনেকৈ বনাব পাৰি, নহ'লে নতুন চাউলৰ পৰাও বনাব পাৰে। যোনবিলাক পথাৰৰ পৰা কাটি পেলাই নতুন নতুনকৈ থোৱা হয়, সেইবিলাকৰ পৰাও বনাব পাৰি। দেখি পেলাই মানে মই ৰ'বলৈ নোৱাৰিলোঁ, সেইবাবে লৈ ল'লোঁ এখন প্লেটত। আনফালে কিন্তু আমাৰ ঘৰত আজি চিকেন বনিছিলে, চিকেন লৈ লৈছোঁ, আৰু টোপোলা ভাতৰ এক টোপোলা মই লৈ লৈছোঁ। একদম থাকিবলৈ নোৱাৰিলোঁ, মানে গোন্ধটো ইমানে ভাল আহিছে নহয়। এয়া মই এগৰা খাওঁ বুলি লৈছোঁ, তাকে আপোনালোকৰ আগতো দেখাই দিলোঁ আৰু ভাতটো কিমান সহজেৰে
বনাবলৈ পাৰি, বহুত ভাল হয়। বহুত মানে এনেকুৱা ছিজনত মানে টোপোলা ভাত, চুঙা ভাত এইবিলাক খোৱা যায়। মই এদিন লৈ আহিম বাৰু চুঙা ভাত, আপোনালোকক দেখাম কেনেকৈনো আমি বনাই খাওঁ একেবাৰে সহজেৰে। এয়া দেখিছে নহয়, মানে একেবাৰে মানে সুন্দৰ টোপোলা ভাত। এয়া কিন্তু আমি গোটেইবিলাককে মানে এনেকৈ বাঢ়ি পেলাই দিলোঁ। আনফালে ভণ্টি আছে, এইফালে মোৰ ননদ আছে, গোটেইবিলাকে বাঢ়ি পেলাই খাব। এয়া মাৰ ভাগটো হয়, মা দিনতো নাখাইছিলে। এয়া মোৰ এওঁৰ কাৰণে। এইফালে চব্জি অলপ বাচি আছে। এয়াই আছিল আৰু আজি সহজ পদ্ধতিৰে বনাব পৰা টোপোলা ভাতৰ ৰেচিপি এটা শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।